সকলো দৰ্শককে মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বৰ গুৰুত্বপূৰ্ণ বিষয় এটালৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু বিষয়টো হৈছে যে বাত বিষত আপুনি কি খাব আৰু কি নাখাব, অৰ্থাৎ কি বস্তু খালে আপুনি উপকাৰ পাব আৰু কি বস্তু খালে আপুনি উপকৃত নহয়, অৰ্থাৎ বেমাৰ বেয়াহে হয়। গতিকে এই কথাটো লৈ মই আজি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। মই আৰু ইতিমধ্যে ইয়াৰ আগত বাত বিষ ভাল কৰাৰ ঔষধ মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছিলোঁ। আজি বাত বিষৰ ক্ষেত্ৰত কি পথ্য আৰু কি অপথ্য সেই সন্দৰ্ভত মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ অৰ্থাৎ 1%, অৰ্থাৎ 100 জন মানুহৰ ভিতৰত এজন মানুহ বাত বিষৰ চিকাৰ হয়। পুৰুষৰ তুলনাত মহিলা ৰোগীৰ সংখ্যা 3 গুণ বেছি। বাত বিষ কোনো এক নিৰ্দিষ্ট ৰোগ নহয়, ই হৈছে কমেও 200টা বিভিন্ন পৰিস্থিতি য'ত হাড়ৰ গাঁঠিৰ বিষ হয়। কিছুমান সৰু লক্ষণীয় কথা হৈছে যে বেছিভাগ বাত বিষৰ ৰোগীয়ে বতৰৰ সাল সলনি, আনকি আঁউসী আৰু পূৰ্ণিমাৰ লগত মিলাই বিষ কম বা বেছি অনুভৱ কৰে। ডাৱৰীয়া আৰু জাৰকাৰী বিষ সাধাৰণতে বেছি হয়। পৰিয়ালৰ লোকে আৰু চিকিৎসকে সেইমতে ৰোগীৰ অতিৰিক্ত সতৰ্কতা লোৱাটো উচিত। একেদৰে খাদ্যৰ ক্ষেত্ৰত চকু দিব লাগে। কি বস্তু খালে বিষ বেছি হয় তেনে বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে। কণী, ছাগলীৰ বা গাহৰিৰ মাংস, গাখীৰ, ক্ৰীম আদি খোৱা নিষেধ। ৰোগীৰ বাবে ওমেগা 3 ফেটি এচিড থকা খাদ্য উপকাৰী। সাগৰীয় টুনা আৰু চলমান মাছৰ উপৰিও অখৰোট, বাদাম আৰু আভাকাডো ফলত ওমেগা 3 ফেটি এচিড থাকে। আৰু ইয়াৰ উপৰিও অন্যান্য বিভিন্ন পথ্য আৰু অপথ্য আমাৰ চাৰিওফালে দেখিবলৈ পোৱা যায়। যে পথ্য যিবোৰ খালে ভাল হয় সেই পথ্যসমূহ হৈছে যেনে ছজিনা, জিলমিল, খুতুৰা, নৰসিংহৰ পাত, অমিতাৰ আঠা, থেকেৰা টেঙা, শেৱালি ফুল, আদা, জালুক, পিপলি, মৌ, হালধি, মহানিমৰ পাত, নিমপাত, অৰ্জুন গছৰ ছালৰ ৰস, শিঙাপাত এইবোৰ খালে যথেষ্ট উপকাৰ পোৱা যায়। অমৰা ছালৰ ৰস নিয়মিতভাৱে পুৱা গধূলি খালে বাত বিষৰ ক্ষেত্ৰত উপকাৰ পোৱা যায়। সৰিয়হ পিহি সৰিয়হ তেলৰ সৈতে মালিচ কৰিলে যথেষ্ট উপকাৰ পোৱা যায়। তেনেদৰে ভেদাইলতা, পচতীয়া, হালধিৰ ৰস যথেষ্ট উপকাৰী। গা ধুওঁতে সদায় গৰম পানীৰে গা ধুব লাগে। গা ধোৱা পানী গৰম কৰোঁতে এমুঠি পচতীয়া পাত খুন্দি দিলে যথেষ্ট সুফল পোৱা যায়। আৰু ইয়াৰ বিপৰীতে কিছুমান অপথ্য অৰ্থাৎ খাব নলগীয়া কিছুমান অপথ্য আছে। সেইবোৰৰ ভিতৰত আমি জানি থোৱা উচিত যে খেচাৰি দাইল, উৰহি খোৱাটো অপথ্য, তিতা কেৰেলা বা কেৰেলা যিকোনো কেৰেলা খোৱা অপথ্য, শুকান মাছ অপথ্য, গাগল মাছ, কেঁহা বস্তু এইখিনি হৈছে অপথ্য অৰ্থাৎ খাব নালাগে। আনহাতে মাংস, এনি টাইপছ অফ মিট যিকোনো প্ৰকাৰৰ মাংস খোৱাটো অতি অপকাৰী। গতিকে বাত বিষৰ ক্ষেত্ৰত মাংসটো একেবাৰে এৰাই চলিব। গতিকে আজি মই বাত বিষৰ ক্ষেত্ৰত কি উপকাৰী, কি অপকাৰী, কি বস্তু খাব লাগে, কি বস্তু খাব নালাগে সেই সন্দৰ্ভত মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পাইছে তেন্তে এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।